হেল্ল' এভৰিৱান, যোৱাকালি আছিলে আমাৰ ইয়াতে থিয়েটাৰ, মানে ৰাজতিলক থিয়েটাৰ। আৰু প্ৰত্যেকবাৰে আমাৰ ছিজন টিকেট ৰখা হয়, গতিকে বতৰটো ইমান এটা ভাল নহয়, তথাপিও টিকেট ৰাখিছোঁ যেতিয়া আহিবতো লাগিবই। আৰু এয়া ভলেণ্টিয়াৰ দাদাৰ ওচৰত টিকেটটো দি পেলাই ভিতৰলৈ সোমালোঁ, আৰু মানুহ ভৰ্তি হোৱাই নাই। আমি দেৰিকৈ আহিছোঁ বাৰু তথাপিও। আৰু কৈছিলোঁ নহয় বতৰ বেয়া, ইফালে বৰষুণ আহি গ'ল। বৰষুণ মানে সৰু বৰষুণ নহয় আৰু বতাহ বৰষুণে আহি গ'ল। আৰু অলপ সময়ৰ পিছত বৰষুণটো এৰাৰ নিচিনা হোৱাতে থিয়েটাৰখন আৰম্ভ হৈ গ'ল। আৰু এইজনী হৈছে খুৰী, আৰু এইজনী আমাৰ মাজুখুৰা সৰু ছোৱালীজনী। আৰু একেবাৰে বেয়া টাইমত বৰষুণ যাক দি দিলে, সেইটো কাৰণে মানুহ অলপ কম হ'ল। আমি ভৰি চৰি তুলি বহি লৈছোঁ একেবাৰে। আৰু এইফালে আমাৰ নৃত্য নাটিকা চলি আছে, আৰু দেখিছেনে ছাতিবোৰৰ ধৰি একো দেখিয়ে পোৱা নাই আমি। আৰু এক্ট্ৰেছ আছিলে মুন্মী ফুকন আৰু ৰাতুল দাস। বৰষুণ যাক নেচি হ'লেও কিন্তু আমি থিয়েটাৰ চাব এৰা নাই। আৰু এইফালে প্ৰথম নিশাৰ নাটক শেষ, আৰু দেখিছেনে এয়া চব পেক হৈ গৈছে মানে, আৰু কাইলৈ আহিব লাগিব। আজিলৈ বাই।